हेलो फ्रेंड्स, आज मैं आपनलोकर ओसरत नतुन एटा भिडिओ লৈ আহিছো মানুহৰ শৰীৰ সম্পৰ্কে মানে শৰীৰৰ হাড় সম্পৰ্কে। সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল মানৱ শৰীৰৰ মিশ্ৰিত গ্ৰন্থি কোনটো অগ্নাশয়। 2 নম্বৰ মানুহৰ এটা চকুৰ ওজন কিমান 8 গ্ৰাম। 3 নম্বৰ কাৰ চকু নাই কেঁচু। 4 নম্বৰ মানুহৰ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানত কি কঢ়িয়াই নিয়ে অক্সিজেন। 5 নম্বৰ ছালৰ ৰং কিহৰ উপস্থিতিৰ বাবে হয় মেলেনিনৰ বাবে। 6 নম্বৰ মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড় কি ফিমৰ। 7 নম্বৰ মানুহৰ হালধীয়া জ্বৰৰ বাহক কি এডিছ মহ। 8 নম্বৰ বিশ্ব স্বাস্থ্য সংস্থা WHOৰ নিৰ্দেশক কোন ডক্টৰ টেড্ৰছ এধানম। 9 নম্বৰ মানুহৰ শৰীৰত কিমানডাল হাড় থাকে 206 ডাল। 10 নম্বৰ মানুহৰ শৰীৰত কিমান মাংসপেশী থাকে 600 মাংসপেশী থাকে। 11 নম্বৰ কোনটো ৰেচন ক্ৰিয়াৰ অংশ নহয় চকু। 12 নম্বৰ শৰীৰৰ কোনটো অংশই আন সকলো অংগ নিয়ন্ত্ৰণ কৰে মগজু। 13 নম্বৰ উশাহ এৰি দিলে হাঁওফাঁওলৈ কি হয় সংকুচিত হয়। 14 নম্বৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে ব্যৱহাৰ কৰা থাৰ্মোমিটাৰটোত কি ব্যৱহাৰ কৰা হয় পাৰা ব্যৱহাৰ কৰা হয়। 15 নম্বৰ কোনডাল হাড় মগজুক ক্ষতি বা আঘাতৰ পৰা ৰক্ষা কৰে লাওখোলা। 16 নম্বৰ মানুহৰ হৃদয়ত কেইটা কোঠালি আছে 4টা। 17 নম্বৰ কোনটো ভিটামিন ঘাঁ ভাল হোৱাত সহায় কৰে ভিটামিন কে। 18 নম্বৰ মানুহৰ মৃত্যুৰ পিছত মগজু কিমান দিন জীয়াই থাকে 10 মিনিট জীয়াই থাকে। মানুহৰ মৃত্যুৰ পিছত মগজু 10 মিনিট জীয়াই থাকে। 19 নম্বৰ পৃথিৱীত একে আকৃতিৰ কিমান মানুহ পোৱা যায় 7 জন। 20 নম্বৰ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো ছাল। সো ফ্ৰেন্ড, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। আৰু আশা কৰোঁ যিসকলে 15 তাৰিখত পৰীক্ষা দিব তেওঁলোকৰ সকলোৰে যাতে পৰীক্ষা ভালে হয় আৰু ময়ো ভাল পৰীক্ষা দিম। সো সকলোৱে প্ৰিপাৰেশ্যন কৰি থাকক।